নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন সমাগত পঞ্চায়ত নিৰ্বাচন দেৰগাঁৱতো তুংগত প্ৰচাৰ অভিযান গাঁৱে গাঁৱে চুবুৰীয়ে চুবুৰীয়ে প্ৰচাৰ বিভিন্ন দলৰ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন সমাগত পঞ্চায়ত নিৰ্বাচন দেৰগাঁও জিলা পৰিষদত তুংগত প্ৰচাৰ অভিযান গাঁৱে গাঁৱে চুবুৰীয়ে চুবুৰীয়ে প্ৰচাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ 64 নং বৰুৱা বামুণ গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা পদৰ কংগ্ৰেছ প্ৰাৰ্থী কৰবী দত্ত বৰাৰ প্ৰচাৰ অভিযান তুংগত উঠা পৰিলক্ষিত হৈছে। নমস্কাৰ, মোৰ নাম কৰবী দত্ত বৰা। ভাৰতীয় জাতীয় কংগ্ৰেছ দলে 64 নং আঞ্চলিক বৰুৱা বামুণ গাঁও পঞ্চায়তৰ ফালৰ পৰা মোক আঞ্চলিক পঞ্চায়তৰ সদস্যা হিচাপে মোক মনোনীত আগবঢ়াইছে। কি সমস্যা মানে আমাৰ দেখিছে, এতিয়া বৰষুণ দিছে, ৰাস্তা পদূলি ওলাই যোৱা ৰাস্তাটো আৰু ধৰি লওক আমাৰ এই পিছ পৰি থকা কিছুমান লোকসকল যিসকল লোকে আমাৰ ধৰি লওক এতিয়াও কিছুমান আঁচনিৰ পৰা বঞ্চিত হৈ আছে আৰু ধৰি লওক আমাৰ ৰাস্তা পদূলি আৰু কিছুমান ঠাই ঠাই পানীৰ অসুবিধা কিছুমান তেনেকৈ বহুত পিছ পৰি আছে। ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। ৰাইজৰ হকে কাম কৰি ওলাই আহিছোঁ যেতিয়া মই ৰাইজৰ হৈ একতা মানে জাতি বৰ্ণ নিৰ্বিশেষে কোনো লোকৰ ধনী উচ্চ নিচ মই নাচাওঁ। ৰাইজৰ হকে কিবা এটা কৰাৰ মন আছিলে, সেইবাবে মই সুবিধাকণ পাইছোঁ যাতে কোনো লোকৰ বাবে মই উচ্চ নিচ বাচি নাথাকোঁ। মই ৰাইজৰ হৈ কাম কৰিছোঁ আৰু কাম কৰিম বুলি মই দৃঢ় প্ৰতিজ্ঞাবদ্ধ। ভালেই পাইছোঁ, বিপুল সঁহাৰি পাইছোঁ, কিন্তু পিছলৈ কি হয় নাজানো আৰু, কিন্তু এতিয়ালৈকে ঠিকে আছে। আমাৰ কৰবী দত্ত বৰা যিমান সঁহাৰি পাইছে আৰু আমি বুঢ়াবুণ গাঁও পঞ্চায়তত কিছু জেগাত ঘূৰিছোঁ আৰু আমি ঘূৰি তেখেতক আমি বিপুল ভোটত জয় কৰাম বুলি আমি দৃঢ় প্ৰতিজ্ঞা। আৰু তেওঁক সং দিছে বহুত লোকে আৰু আমি কালি পৰহি আমি বহুত জেগাত মিটিং কৰিছোঁ আৰু মিটিং কৰাত আমি সকলো ৰাইজৰ সহায় সহযোগিতা আমি পাইছোঁ আৰু লগতে আমি কিছুমান ধৰি লওক ৰাস্তা পদূলিৰ পৰা যিসকল কাম আছে তেওঁ হয়তো কৰাম বুলি আমি ৰাইজৰ ওচৰত আমি জনাই আহিছোঁ। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও।